ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন সৈনিক গাজিবুৰ ৰহমানে দাখিল কৰিলে আবেদন পত্ৰ। সমাগত বিধানসভা নিৰ্বাচন সকলো দলেই নিজ নিজ কৌশলত প্ৰস্তুত কৰি আছে নিৰ্বাচনী ৰণকৌশল। তাৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিবলৈ বান্ধি দিছে কিছু নিয়ম নীতি। আজি সকলো নিয়ম নীতি পালন কৰি আজি ৫৫ নং ধিং বিধানসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন সৈনিক গাজিবুৰ ৰহমানে দলীয় কৰ্মকৰ্তাক লৈ ৰাজীৱ ভৱনত দাখিল কৰিলে প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰি নেতাগৰাকীয়ে কয় যে ৫৫ নং ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি তেওঁৱেই প্ৰথম আবেদন দাখিল কৰিছে। লগতে নেতাগৰাকীয়ে আৰু কয় যে তেওঁক এগৰাকী প্ৰাক্তন সৈনিক হিচাপে যথেষ্ট আঁকোৱালি লৈছে আৰু দলে যদি গাজিবুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেন্তে বিপুল ভোটত ৰাইজে বিজয়ী কৰাই বিধানসভালৈ পঠিয়াব বুলি দাবী কৰে নেতাগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট পটদ্ৰৱা লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ৫৫ নং ডিং বিধানসভা সমষ্টিৰ পৰা মই দলীয় যিবিলাক নীতি নিয়ম আছে দলীয় নীতি নিয়ম সম্পূৰ্ণ কৰি মই মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ এপ্লাই মই কৰিছোঁ। এতিয়া ৰাইজৰ মই বহুত সঁহাৰি পাইছোঁ। ৰাইজে মোক বহুত কথা দিছে যে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই গৌৰৱ গগৈ ছাৰ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ নেতা ৰকিবুল ছাৰ ডাঙৰীয়া যদি আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলে যদি মোক উপযুক্ত বুলি ভাবে, মই এজন প্ৰাক্তন সৈনিক হিচাপে যদি এজন চিনচিয়াৰলি মানুহ মোক ভাবে, সিহঁতে যদি মোক টিকেটখন দিয়ে তেতিয়াহ'লে ৰাইজে মোক কথা দিছে, মোক উৎসাহ উদ্দীপনা দিছে যে এক বিপুল ভোটত, এক ৰেকৰ্ড ভোটত মোক জয়ী কৰাই ডিং সমষ্টিত পৰা মোক জয়ী কৰাব। আৰু যি ২০ বছৰ ধৰি যে আজি UDFৰ কবলত আমাৰ সমষ্টিটো বৰবাদ হৈ আছে, সমষ্টিটোৰ জৰাজীৰ্ণিত যি অৱস্থাত যি কামবিলাক চলিছে, ৰাস্তা ঘাট দলং ইত্যাদি, শিক্ষা, মেডিকেল, স্বাস্থ্য আদি সকলোবিলাক যে পিছ পৰি আছে, এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে UDFৰ কবলৰ পৰা সমষ্টিখনক বচাবৰ কাৰণে ৰাইজে মোক বিপুল সঁহাৰি দিছে। সিহঁতে মোক কথা দিছে যদি মই টিকেট পাওঁ ইনশাল্লাহ মই বিপুল ভোটত ৰেকৰ্ড ভাঙি মই পাছ কৰিম। ৰাইজে মোক প্ৰতিজ্ঞা মোৰ লগত কথা দিছে, মোক ৰাইজে বহুত সঁহাৰিছে। সেইকাৰণে ডিং সমষ্টিৰ ৰাইজলৈ আজি মই এপ্লাই কৰাৰ পিছত সমষ্টিবিহী ৰাইজলৈ মোৰ তৰফৰ পৰা সকলোকে ৰাইজক মই ধন্যবাদ আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তাৰ মাজতে আপোনাক দলে কেনেদৰে গ্ৰহণ কৰিব বা কেনেদৰে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব, কি ক'ব? চাওক, আজি কথা হৈছে আমাৰ ডিং সমষ্টিত কেণ্ডিডেট বহুত ওলাই আহিছে। এইটো আমাৰ দলৰ কাৰণে বহুত শুভ লক্ষণ। যিমানেই কেণ্ডিডেট আহিব ইমানেই আমাৰ দল ষ্ট্ৰং হ'ব। আজি বহুত প্ৰত্যাশীয়ে আপোনাৰ এপ্লাই কৰি আছে আৰু বহুত মানুহে কৰিব। সিহঁতলৈ মোৰ ধন্যবাদ শুভেচ্ছা থাকিল। আৰু এতিয়া কথা হৈছে দলে মোক কিয় টিকেট দিব? মই এজন আৰ্মিত আছিলোঁ, অফিচাৰ আছিলোঁ, মই ৰিটায়াৰ হ'লোঁ। যোৱা বছৰি মই 21ত মই ইলেকশ্যন খেলিলোঁহেঁতেন, কিন্তু মই সমষ্টিত অলপ কাম কৰিবৰ কাৰণে মই সেই সময়ত খেলা নাই। এতিয়া সমষ্টিৰ চুকাই কোণে ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। ৰাইজে মোক সঁহাৰি দিছে। ৰাইজে যিহেতু ৰজা, মই ৰাইজৰ অবিহনে মই একো কৰিব নোৱাৰোঁ। ৰাইজে যদি মোক ভাল পায়, মোক সঁহাৰি দি আছে, তেনেকৈ যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক উপযুক্ত বুলি ভাবে টিকেট দিয়ে, তেতিয়াহ'লে মই দলৰ হৈ ৰাইজৰ হৈ মই যিখিনি পাৰোঁ ফ্ৰম মাই ছাইড ফ্ৰম মাই বেষ্ট দিবৰ চেষ্টা কৰিম। আৰু ৰাইজৰ হকে এজন ফৌজী হিচাপে মই যিমান পাৰোঁ ইমান হেল্প কৰিম। দুখীয়া ৰাইজৰ হৈ মোক সকলো ৰাইজৰ লগত মিলিজুলি মই কাম কৰিবৰ চেষ্টা কৰিম।